নমস্কাৰ আৰু মোৰ লগত এতিয়া উপস্থিত আছে আমাৰ সকলোৰে জনপ্ৰিয় সকলোৰে প্ৰিয় হয়তো সকলোৱে দেখিছে আসলতে এয়া মাৰ্ঘেৰিটাৰ ভান্দেৱা আজি মোৰ লগত উপস্থিত আছে বহুত দিনৰ পৰা ভাবি আছিলো যে মই যাম মাৰ্ঘেৰিটা লগ পাম তেখেতে বহি দুআষাৰ কথা পাতিম জীৱনক লৈ কথা পাতিম যেহেতু আমি জীৱনটো জীয়াই আছো উপভোগ কৰি আছো কাৰণ উপভোগ কৰিলেই নহব আমি আৰু কিছুমান কথা আমি জানিবলগীয়া শিকিবলগীয়া বহুখিনি কথা থাকে কিন্তু মানে সুবিধা পোৱা নাছিলো কেতিয়ানো যাওঁ কেতিয়া লগ পাওঁ তিনিচুকীয়াৰ পৰা ঘূৰি আহিছো এদিন কিন্তু যোৱা নহল লাকে টানিব লাগিব আৰু আজি মোক লাকে টানি দিলে একদম ওচৰতে গুৱাহাটীতে আচলতে মই ভাতি বাবাক লগ পালো আৰু পাই মই ধন্য হলো যে ইমান দিনৰ যি মানে মোৰ সপোন আজি পুৰা হৈছে প্ৰথমতেতো মই নমস্কাৰ জনাইছো আপোনাক নমস্কাৰ সো কি কব কেনেকুৱা চলি আছে বৰ্তমান ভালে বুদ্ধগয়া গৈছিলো ভগৱান বুদ্ধ য'ত আপোনাৰ জ্ঞান লাভ কৰিছিলে আৰু তেখেতে মুখ্য আমাৰ বৌদ্ধসকলৰ যিটো মুখ্য তীৰ্থস্থান এই বৌদ্ধগয়া বিহাৰ ৰাজ্যত আছে তালৈকে গৈছিলো তাত দৰ্শন কৰিলো 8 দিন আছিলো যোৱাকালি আহি পেলাই পাইছোহি আৰু আজি ভাইটি বিকাশৰ বিয়াত আশীৰ্বাদ দিবলৈ আহিছো হয় বহুতখিনি কথা আপোনাৰ আমি দেখিছো ভিডিঅ' দেখিছো বা আমি ছ'চিয়েল মিডিয়াত আপোনাৰ কথা কয় জীৱনক লৈ মানুহৰ চেল্ফ যিটো লাইফ হয় বহুত কথা শুনিছো মই এটা কথা জানিম সুধিব বিচাৰিম যে মানুহৰ জীৱনত বহুতৰে থাকে হেঁপাহ থাকে লোভ থাকে প্ৰাপ্তিৰ যি চেষ্টা থাকে মোক এইটো লাগে সিটো লাগে যদি মই আজি গাড়ী এখনৰ কথা ভাবি আছো যদি মই গাড়ীখন কালি কিনো তাৰপিছত আৰু এটা নতুন বস্তু লাগে মোক সেইটো বস্তু পোৱা হয় ধৰি লওক সেইটো বস্তু পালো এইটো বস্তু যদি পোৱা হয় এটা চাৰ্কল চলি থাকে এই বস্তুৰ ওপৰত আপুনি কি ক'ব আচলতে আমাৰ গোটেই জীৱনটো অভাৱৰ ওপৰতে মানে নিৰ্ভৰ কৰে আচলতে আমি কেৱল জীৱনটো আমি সন্তুষ্ট হ'ব নিবিচাৰো আমি যদি অকণমান বস্তু এটাটো যদি সন্তুষ্ট হ'বলৈ শিকো নহয় আটাইতকৈ মানে আমি সুখী হ'ব পাৰো বুলি কৈছে জীৱনত সুখী হোৱাৰ মানে আটাইতকৈ ডাঙৰ উপায় হৈছে আত্মসন্তুষ্টিটো এতিয়া আত্মসন্তুষ্টি এতিয়া কোনোবাই সন্মুখত থকা ব্যক্তিজনে কিবা এটা লৈছে বা ভাল ফোন এটা ইউজ কৰি আছে যে মই কিয় ল'ব পৰা নাই এইটো ভাল কথা এইটো এটা চেলেঞ্জ একচেপ্ট কৰিব লাগে ল'ব লাগিব কিন্তু আজি সেই ফোনটো লৈছো কিন্তু মই কাইলৈ আকৌ এটা ল'বলৈ চেষ্টা কৰিম তাৰপিছত আৰু কিবা এটা ল'বলৈ চেষ্টা কৰিম আমি সদায় সৰুতে সন্তুষ্ট হ'বলৈ চেষ্টা কৰা প্ৰয়োজন আৰু কাৰণ কি হ'ল জীৱনটো আমি ভাবো বহুত দীঘলীয়া বুলি ভাবো লাইফটো বহুত দীঘল কিন্তু যদি সঁচা অৰ্থত যদি আপুনি যদি প্ৰেক্টিকেল হিচাপে চাবলৈ যায় তেনেহ'লে লাইফটো ইমান দীঘল নহয় বুলি কৈছে আমি পৃথিৱীত জন্ম লোৱাৰ পিছৰে পৰা আমি জন্ম হ'বলৈ আমাক শিকাই দিছে জন্ম হ'বলৈ আমাক কান্দিবলৈ শিকাইছে আমাক জন্ম হওঁতে আমি কান্দিবলৈ শিকিছোঁ গতিকে আমি সদায় হাঁহি থাকিবলৈ চেষ্টা কৰা প্ৰয়োজন কাৰণ হাঁহিটো সদায় থাকিবলৈ চেষ্টা কৰা প্ৰয়োজন কাৰণ মই যদি হাঁহি পেলাই যদি আন এজনৰ মুখত যদি হাঁহি বিৰিঙাব পাৰোঁ তেনেহ'লে এইটো আটাইতকৈ মোৰ ডাঙৰ প্ৰাপ্তি বুলি ক'ব পৰা যায় বুলি কৈছে কাৰণ লাইফটো ইমান মানে আমাৰ জীৱনটো ইমান মানে কঠোৰ মানে সাংঘাতিক ধৰণৰ এটা এনেকুৱা এটা চাৰ্কুলত আমি থাকোঁ কেৱল মানে অসন্তুষ্টি অভাৱ প্ৰতাৰণা দুখ এইখিনিয়ে থাকে আমাৰ লাইফত একো নাই জন্ম হোৱাৰ পৰাই আমি দুখ লৈ পেলাই আমি আগবাঢ়ি গৈ থাকোঁ আজি অলপ সময়ৰ কাৰণে আপোনাৰ লাইফত বা কিবা এটা সুখী হ'ল বা আজি কিবা এটা উৎসৱ পাৰ্বণ হ'ল বা কাৰোবাৰ বিবাহ হ'ল বা কাৰোবাৰ বাৰ্থডে পাৰ্টি হ'ল বা আমি ক'ৰবাত ফুৰিবলৈ গ'ল এক খন্তেকীয়া সুখ বুলি কৈছে 1 ঘণ্টা 24 ঘণ্টা 2 দিন 3 দিনৰ সুখ উৎসৱ পাৰ্বণ কিন্তু আকৌ সেই দুখটো আকৌ ৰেগুলাৰ আমাৰ পিছত ঘূৰি থাকে বুলি কৈছে যেন আমি সুখ পাবলৈ হ'লে আমি কি কৰিব লাগিব আমি আমাৰ নিজকে নিজে নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে আমি লাইফত জীয়াই থকালৈকে কেৱল 2টা কাম কৰোঁ বুলি কৈছে জীৱনত জীয়াই থকালৈকে জন্ম হোৱাৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে বুলি কৈছে যেনেকৈ ভাল কাম আৰু বেয়া কাম ভাল কাম আৰু বেয়া কাম হৈছে আমি প্ৰথম আমি মনৰ পৰা ভাল কাম কৰিব পাৰোঁ ভাল চিন্তা কৰি নিজৰ ক্ষেত্ৰত হওক বা সন্মুখত থকা ব্যক্তিজনৰ ক্ষেত্ৰত হওক বা সামাজিক ক্ষেত্ৰতে হওক বা ব্যক্তিগত জীৱনৰ ক্ষেত্ৰতে হওক তেতিয়া আমি যেতিয়া আমাৰ নিজৰ মনটো ভাল হ'ব তেতিয়া আমি নিজৰ কৰ্মখিনি আমি নিয়ন্ত্ৰণ কৰিব পাৰিম বুলি কৈছে আমি লাইফত 2টা কাম কৰোঁ ভাল কাম আৰু বেয়া কাম ঠিক তেনেকৈ ভাল কাম আৰু বেয়া কাম 3 প্ৰকাৰৰ কৰোঁ বুলি কৈছে 3 প্ৰকাৰ যেনেকৈ মনৰ পৰা ভাষাৰ পৰা আৰু স্বাস্থ্যৰ পৰা বুলি কৈছে মনৰ পৰা ভাল চিন্তা কৰি বুলি কৈছে তাৰপিছত ভাষাৰ পৰা বাক্যৰ পৰা ভাল কথা কৈ ভাল আলোচনা কৰি ভাল উপদেশ দি বুলি কৈছে তাৰপিছত স্বাস্থ্যৰ পৰা ভাল কাম কৰি সামাজিকভাৱে হওক ব্যক্তিগতভাৱে হওক বা সন্মুখত থকা ব্যক্তিজনৰ কাৰণেই নহওক এতিয়া মনৰ পৰা যদি কোনোবা ব্যক্তিয়ে কিবা কষ্ট পাই আছে বা কিবা এই
কিবা কাম কৰিবলৈ গৈ আছে বা সামাজিকভাৱে বা মোৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনৰ ক্ষেত্ৰতে হওক আপুনি যদি সেই সন্মুখত থকা ব্যক্তিজনৰ কাৰণে যদি ভাল চিন্তা কৰে বা নিজৰ কাৰণে যদি চিন্তা কৰে বা ভাল কিবা এটা কৰিব পাৰোঁ তেনেহ'লে এইটো মনৰ কুশল কৰ্ম বুলি কৈছে, ভাল কৰ্ম বুলি কৈছে। ঠিক তেনেকৈ বাক্যৰ পৰা ভাল আলোচনা কৰি ভাল কথা কৈ ভাল উপদেশ দি আমি ভাল কৰ্মখিনি আমি কৰিব পাৰোঁ বুলি কৈছে, ভাল কামখিনি পুণ্য কৰ্মখিনি আমি কৰিব পাৰোঁ। স্বাস্থ্যৰ পৰা বুলি কৈছে, ভাল কাম কৰি স্বাস্থ্যৰ পৰা নিজৰ ক্ষেত্ৰত হওক বা সামাজিক ক্ষেত্ৰতে হওক বা সন্মুখত থকা ব্যক্তিজনৰ ক্ষেত্ৰতে হওক সহায় সহযোগিতা কৰি সামাজিকভাৱে বা নিজৰ ঘৰখনৰ ক্ষেত্ৰতে হওক সদায় আমি নিজৰ মানে মনটো যেতিয়া ভাল হ'ব তেতিয়া ভাষা বাক্য স্বাস্থ্য সকলোখিনি কণ্ট্ৰলত আহিব বুলি কৈছে। নিজৰ আনে কিভাৱে মই কি কৰি আছোঁ আনে কিভাৱে সেয়া চিন্তা কৰি উদ্বিগ্ন হোৱাৰ কোনো প্ৰয়োজন নাই বুলি কৈছে। অন্যথা তোমাৰ মানে কি ক'ম আৰু আত্ম অসন্তুষ্টিটো বেছি বৃদ্ধি পায় বুলি কৈছে না। যেতিয়া আনে কি ভাবি আছে এইটো চিন্তা কৰিলে মোৰ উদ্বিগ্নতাটো আৰু বেছি বৃদ্ধি পাব। কাৰণ মই যদি আনে কি ভাবি আছে মই ভাল কাম কৰিছোঁ এইটো মই নিজে চিন্তা কৰিব লাগিব। কাৰণ মই চিন্তা কৰা বা মই সিদ্ধান্ত ল'ব পৰা মোৰ ক্ষমতা আছে, মই কি কৰি আছোঁ মই নিজে চিন্তা কৰিব লাগিব। কাৰণ শিক্ষাগুৰু ধৰ্মগুৰু আমাৰ পিতৃ মাতৃসকলে আমাক কি শিক্ষা দিছে, মই কি শিক্ষা লৈ আহিছোঁ, মই কি শিক্ষা লৈ পেলাই ইমান ডাঙৰ দীঘল হৈছোঁ, গতিকে মোৰ ডেফিনেটলি মোৰ ইমানখিনি কেপাচিটি থাকিব লাগিব না। তো গতিকে মই নিজে চিন্তা কৰিব লাগিব যে মই যদি এতিয়া তুমি ভাল কাম কৰি আছা মানে আমাৰ যিখিনি এইটো লাইনত ব্লগিং লাইনত এতিয়া তুমি যেতিয়া ভাল ভাল যদি ব্লগ বনাই গৈ থাকা তেতিয়া আনৰ পৰা মানে আইডিয়া লোৱাৰ বা আনৰ পৰা কথা শুনাৰ কোনো প্ৰয়োজন নাই, আনৰ উপদেশ লোৱাৰো প্ৰয়োজন নাই। তুমি নিজে চিন্তা কৰিব লাগিব যে এইখিনি যে ভিডিঅ'খিনি বনালো কিমান মানুহে আদৰি লৈছে, কিমান মানুহ এতিয়া তোমাৰ যদি আনে কি ভাবে সেইখিনি যদি তুমি ভাবিবলগীয়া হয় তেনেহ'লে আনৰ ভাৱখিনি দেখোন তুমিয়ে ভাবি পেলাবা। তেনেহ'লে একো তোমাৰ তেখেতৰ কষ্টখিনি তুমি কৰিবলগীয়া হয়। গতিকে তোমাৰ কষ্টখিনি তুমি কৰিবলৈ তুমি আগবাঢ়ি যাব লাগিব লাইফত। তো লাইফটো বহুত শ্বৰ্ট, আমি ভাল কাম কৰিবলৈ আমি কি কৰিব লাগিব যেনেকৈ টকা পইচা ডিপজিট কৰোঁ আমি আমাৰ পুণ্য কৰ্মখিনি ডিপজিট কৰিব লাগিব যাতে আমাৰ বৰ্তমান জীৱনত আমি সুখী হ'ব পাৰোঁ, ভৱিষ্যত জীৱনত সুখী হ'ব পাৰোঁ। কাৰণ আমাৰ কেতিয়াবা আমি জীৱনত আমাৰ কিছুমান মানুহ আছে বিশেষকৈ আমাৰ যুৱচামসকল গোটেই মেছেজ কৰে ফোন কৰে যে লাইফটো ইমান ক্ৰিটিকেল মানে ইমান ধৰণৰ বিভিন্ন ধৰণৰ লোকচান হয়, বিভিন্ন ধৰণৰ মানে বাধাৰ সন্মুখীন হৈছোঁ। এয়া সকলোখিনি যদি চাওঁ এইখিনি আমাৰ নিজৰে কৰ্মফল বুলি কৈছে। ভগৱান বুদ্ধৰ মানে যিখিনি মানে উপদেশ কৈছে যে মই মোৰ ওপৰত কোনো আশা কৰিব নালাগে বুলি কৈছে, তুমি নিজৰ কৰ্ম কৰিবা বুলি কৈছে। মই মুক্তিদাতা নহয় মই মাৰ্গদাতা বুলি কৈছে, মই ৰাস্তা দেখাই দিব পাৰোঁ বুলি কৈছে। মই সেই ঠাইৰ পৰা তোমাক উলিয়াই দিব নোৱাৰোঁ। এইটো মই নিজে কোড লিখিছিলোঁ, এটা মই সদায় মানে কিছুমান কোড লিখোঁ, এইটো এইখন মোৰ কিতাপ হয়। তো মই কি লিখিছিলোঁ নাই এতিয়ালৈকে মই বুক ষ্টলত এতিয়ালৈকে তো মোৰ কথাটো হৈছে কি মই মোৰ সমস্যা মই মোৰ সমাধান, বেলেগ কথা একো নাই। তো সমস্যাটো ক'ৰ পৰা আহিছে মোক নিশ্চয় মই জড়িত হ'ব লাগিব, তেতিয়া সমস্যা এটাৰ উৎপত্তি হ'ব পাৰে। সেই সমস্যাৰ পৰা কোনে ওলাব মই নিজে উলিয়াব পাৰোঁ। কোনোবাই তোমাৰ দুখৰ সমভাগী হ'ব পাৰে কিন্তু সেই ঠাইৰ পৰা ওলাই অহাৰ গোটেই কেপাচিটিটো তোমাৰ নিজৰ ওপৰত আছে, নহয় জানো? গতিকে পৰিশ্ৰমটো কঠোৰ হ'ব লাগিব, তেতিয়াহে তুমি নিজকে প্ৰতিষ্ঠা কৰিব পাৰিবা। তো পৰিশ্ৰম যদি কঠোৰ নহয় নিজকে কেতিয়াও প্ৰতিষ্ঠা কৰিব নোৱাৰা। আৰু জীৱনত জীয়াই থকাৰ একো একোটা উদ্দেশ্য থকা প্ৰয়োজন, হয়তো শিক্ষা লৈ যোৱাৰ হয়তো শিক্ষা দি যোৱাৰ। যদি আমি শিক্ষা ল'ব পৰা নাই আমি জীৱনত এনেকুৱা কিছুমান কাম কৰি যাব লাগিব যাতে আমাৰ উঠি অহা নৱপ্ৰজন্ম মোক বা মোৰ কৰ্মখিনি ফ'ল' কৰি পেলাই যাতে তেওঁলোকে যাতে আগবাঢ়ি যাব পাৰে, এইখিনি কমচে কম ক্ষমতাটো ৰখা প্ৰয়োজন, নহয় জানো? গতিকে জীৱনটো মানে ইমান মানে অভাৱ মানে টনাটনি যে আমাৰ জীৱনটো যায়, আমি সদায় সুখী হ'বলৈ চেষ্টা কৰা প্ৰয়োজন। সুখী হোৱাৰ কোনো বাট নাই, সুখী থকাটো এটা বাট। তো গতিকে আমি জীৱনটোক লৈ পেলাই আমি সদায় চিৰিয়াছ থাকিব লাগে বুলি কৈছে। নজনাকৈ কৰিলোঁ, কিয় নজনাকৈ কৰিলোঁ, ডেট মিনছ মই চিৰিয়াছ নহয় নিজৰ লাইফটোক লৈ পেলাই, কেৱল খাইছোঁ ঘূৰিছোঁ ফুৰিছোঁ, এইটো জীৱন হ'ব নোৱাৰে। সদায় সতৰ্ক হ'ব লাগিব লাইফটোক লৈ পেলাই, ভাল কাম কৰিব লাগিব। ডিপজিট কি কৰিব লাগিব কৰ্মখিনি কৰিব লাগিব, ভাল পুণ্য কৰ্মখিনি। বৰ্তমান জীৱনত অসন্তুষ্টি মই সুখী নহয় কাৰণ মোৰ অতীত বেয়া আছিলে, সেইটো কাৰণে মই বৰ্তমানত সুখী নহয়। এতিয়া মোৰ যদি বৰ্তমানটো ভাল হয় তেনেহ'লে ভৱিষ্যতটো ডেফিনেটলি ভাল হ'ব। তো ভৱিষ্যতটো ভাল কৰিবলৈ হ'লে মই মোৰ বৰ্তমানটো ক্লিন কৰি গৈ থাকিব লাগিব। যেনেকৈ মানে আমাৰ এতিয়া কিবা কাম কৰিবলৈ হ'লে আমি বৰ্তমানত কৰি গৈ থাকিলে আমি তাৰ সুফলটো আমি পাওঁ ভৱিষ্যতে। তো আমাৰ কৰ্মখিনিও ঠিক তেনেকুৱা,
মনৰ পৰা ভাষাৰ পৰা বাক্যৰ পৰা আমি কৰ্ম তোমাক কোনোবা সমালোচনা কৰিছে মুখত যি আহিছে তাকে তোমাক গালি গালাজ কৰিছে কোনোবাই কিবা কৈছে তোমাক বিভিন্ন ধৰণে মানে অশ্লীল ব্যৱহাৰ কৰিছে তুমি ইটো হয় সিটো হয় কিন্তু তুমি জানা তুমি কি হয় যদি তুমি যদি সত্যত আছা তুমি সেইখিনি মানে প্ৰত্যুত্তৰ দিয়া তেওঁৰ দৰে তুমি প্ৰত্যুত্তৰ দিয়াৰ কোনো প্ৰয়োজন নাই যদি তুমিও তেওঁৰ দৰে যদি প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰিবা তেনেহ'লে তেওঁৰ মাজত তোমাৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাথাকে কিন্তু সেই বুলি তেখেতে তোমাক বাৰে বাৰে যদি কিবা কৈ থাকে তুমি যদি উত্তৰ নিদিয়া তেনেহ'লে তোমাক আৰু হেঁচা মাৰিব বুলি তেখেতৰ এটা স্বভাৱ হৈ যাব বুলি কৈছে কিন্তু তেনেকৈ নহয় একোটা মানে লিমিট থাকে কথা কোৱা না তেখেতে যেনেকৈ কৈছে ময়ো ঠিক তেনেকৈ জবাব দিব লাগে এইটো কোনো কথা মহান বুদ্ধই কৈছে চাইলেন্স ইজ দ্য বেষ্ট এনচাৰ বুলি কৈছে সেইটো সদায় ফ'ল' কৰিব লাগে বুলি কৈছে মহান বুদ্ধৰ কৰ্মটো না বহুত মানে সাগৰৰ গভীৰতকৈও মানে তলিতকৈও গভীৰ শিক্ষা ইমান সহজ কথা নহয় নিজৰ মনটো আমাৰ কৰ্মফলটো এনেকুৱা নহয় আমি যেনেকৈ মানে ভাল কৰ্ম কৰি গৈ থাকিলে আমাৰ ভাল কৰ্ম আমাৰ নিজে লগ ল'ব গৰু গাড়ী দেখিছা নহয় গৰু আগে আগে যায় চকাটো পিছে পিছে ঘূৰে তো ঠিক আমি কৰ্ম কৰি গৈ থাকোঁ আমাৰ কৰ্মফলখিনি আমাৰ পিছে পিছে আহি থাকে বুলি কৈছে তো কৰ্মটো নিজে কৰিব লাগিব তুমি লাইফত কাক বিশ্বাস কৰিবা তোমাৰ শৰীৰৰ চাহটোৱে তোমাৰ লগ নিদিয়ে তুমি অন্ধকাৰত যোৱাচোন তুমি পোহৰত এতিয়া শৰীৰৰ চাহ দেখি পাইছা লগতে আছে কিন্তু তুমি যদি অন্ধকাৰত যাবা তোমাৰ শৰীৰৰ চাই তোমাক লগ নিদিব বুলি তো বিশ্বাস কাক কৰিবা বিশ্বাস কৰিব লাগিব নিজৰ কৰ্মখিনি যাতে আগবাঢ়ি যাব পৰা যায় এতিয়া কৰ্মখিনি লৈ পেলাই আমি যাতে ভাল জেগাত যাতে জন্মগ্ৰহণ কৰিব পাৰোঁ আৰু বহুত কথা আছে এইখিনি ছ'চিয়েল মিডিয়াত ক'বও নোৱাৰি যিখিনি মানে কৰ্মই আমাক এনেকুৱা ভয়ংকৰ জেগাত মানে আমি জন্মগ্ৰহণ কৰিব পাৰোঁ এতিয়া আমি আমাৰ ল'ৰা ছোৱালীখিনিয়ে আমাক বিভিন্ন ধৰণৰ পিতৃ মাতৃসকলক দাবী দিয়ে যে মানে জন্ম কিয় দিছিলি যদি মোক যদি এইটো বস্তু কিনি দিব নোৱাৰা বাইক লাগে গাড়ী লাগে মোবাইল লাগে সেই ল'ৰাটোৱে চিন্তা কৰিব লাগিব মোৰ কৰ্মফল কেনেকুৱা আছে মই যদি ভাল কৰ্ম কৰিলোহেঁতেন তেনেহ'লে মই খোজাৰ প্ৰয়োজন নাই মই ভাল ঘৰত জন্মগ্ৰহণ কৰিব পাৰিলোহেঁতেন পিতৃ মাতৃৰ তাত কি দোষ আছে তো কৰ্মফলটো তোমাৰ বেয়া ভালকৈ চিন্তা কৰি চোৱা যদি কৰ্মফলটো যদি মোৰ ভাল হ'লহেঁতেন তেনেহ'লে ময়ো ভাল ধনী ঘৰত মই জন্মগ্ৰহণ কৰিব পাৰিলোহেঁতেন সেই পিতৃ মাতৃটো কোৱা নাই তই আহি পেলাই মোৰ ঘৰত জন্ম লওঁ বুলি জন্ম লোৱাৰ আগেলৈকে চিনি পাই জানো চিনি নাপায় নহয় তো ডিপেণ্ড অফ ইয়ৰ কৰ্ম বুলি কৈছে ন তুমি যেনেকৈ কৰ্ম কৰিবা কৰ্মফলটো তুমি পাব লাগিব বুলি কৈছে সেয়া ধন্যবাদ বহুত ভাল লাগিল আমি অফ কেমেৰা বহুখিনি কথা পাতিলোঁ আৰু অন কেমেৰাত যিহেতু আছোঁ অন কেমেৰা কৰি পেলাই আপোনালোকক দেখাওঁ বাকী লগ পালোঁ আকৌ লগ পাম কেতিয়াবালৈ নিশ্চয় বহুত আশীৰ্বাদ থাকে সদায় আগবাঢ়ি যোৱা আৰু প্ৰশংসা আৰু এটাই কথা ক'ম তোমাক ভাল কাম কৰি আছা দেখি আছোঁ আৰু এটা কথা সদায় মনত থবা প্ৰশংসা আৰু সমালোচনাৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নথবা মোৰ বিশ্বাস দেই মই ভাবোঁ যেতিয়া তুমি প্ৰশংসা আৰু সমালোচনাৰ মাজত পাৰ্থক্য থবা তেতিয়া তুমি সুখী হ'ব নোৱাৰিবা কাৰণ তোমাক এগৰাকী মানুহে যেতিয়া সমালোচনা কৰিবলৈ আৰম্ভ কৰিব তেতিয়া তুমি সহ্য কৰিব নোৱাৰিবা যেতিয়া তোমাক এগৰাকী মানুহে যেতিয়া প্ৰশংসা কৰিব তোমাৰ আত্মসংকাৰটো আহি পৰিব তেতিয়া তুমি কি কৰিবা তুমি একদম বতাহত থাকিবা তেতিয়া তুমি ভাবিবা যে এই মানুহজনে মোক কালি পৰহি প্ৰশংসা কৰিছে আৰু কিয় মোক সমালোচনা কৰিব সুখী হ'ব নোৱাৰিবা বুলি কৈছে তেতিয়া তুমি প্ৰশংসা আৰু সমালোচনাৰ মাজত কোনো ধৰণৰ পাৰ্থক্য ৰাখিব নালাগে তুমি অট'মেটিক গৈ থাকিবা বুলি কৈছে তো আমাৰ কৰ্মটো কেনেকুৱা হ'ব লাগে গম পাইছা নহয় আমাৰ কৰ্মটো মানে একদম বায়ু নিচিনা হ'ব লাগে চাৰিওফালে মানে বৈ যোৱা মানে ফুলৰ যিটো হেৰি না তেনেকুৱা হ'ব লাগে বুলি কৈছে সুগন্ধি আমাৰ কৰ্মফলটো তেনেকুৱা চাৰিওফালে বিয়পি যোৱা নিচিনা হ'ব লাগে ধূপ এডাল জ্বলাই দিলে ধূপৰ গোন্ধটো কোনফালে যায় যোনফালে বায়ুটো বতাহটো যোনফালে গতি কৰে সেইফালে যায় আমাৰ কৰ্মটো তেনেকুৱা হ'ব নালাগে আমাৰ কৰ্মটো চাৰিওফালে বিয়পি যোৱাকৈ হ'ব লাগে যাতে চবেই আঁকোৱালি লয় বুলি কৈছে উঠি অহা নৱপ্ৰজন্মই তোমাৰ পৰা কিবা এটা শিক্ষা ল'ব পাৰে এয়াই ধন্যবাদ আকৌ লগ পাম নিশ্চয় ধন্যবাদ